Hello friends, welcome to my YouTube channel Partho Mesloi. এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যে আপোনালোকে পাৰ ডে 750 रुपीस কে লাভ কৰিব পাৰিব। এতিয়া কথাটো হৈছে আপোনালোকে পাৰ ডে 750 रुपीस কি ধৰণে লাভ কৰিব পাৰিব সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিওটোৰ যোগেদি। হেবাবে ভিডিওটি কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু যিসকল বন্ধু নতুন ভিউৱাৰ হয় মানে ফাৰ্স্ট টাইম আহিছে মোৰ ভিডিও চাই আছে ফাৰ্স্ট টাইম আপোনালোকৰ যদি ভিডিওটি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিওস কম চাব বিচাৰে তেনেহলে কাইন্ডলি এই ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব যদি হেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই ৰিকুৱেষ্ট কৰিম মোৰ ভিডিওটি চোৱাৰ পাছত আপোনালোকৰ ভিডিওটি ভাল লাগিলে কাইন্ডলি লাইক এটা দিবলৈ নাপাহৰিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ হে লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ভিডিও প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে। মই বিভিন্ন সরকারি চাকরি সরকারি আঁচনি আৰু সরকারি ইনফরমেশন যিকোনো আমি জানাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ডেইলি ভিডিও প্ৰস্তুত কৰি থাকো হেবাবে মোৰ ভিডিওসমূহ কাইন্ডলি ৰেগুলাৰলি চাব আৰু তাৰ উপৰিও সোশ্যাল মিডিয়া প্ল্যাটফর্ম যেনেকৈ ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰামতো শেয়াৰ কৰি দিব যেন ম্যাক্সিমাম মানুহ তাত ইনফরমেশন সমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি সরকারি চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইন্ডলি মোৰ ভিডিওৰ কমেন্ট বক্সত লিখি দিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। সো বন্ধুসকল এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিওটো আৰম্ভ কৰিছো। ভিডিওৰ আৰম্ভণিতে মই কৈছো আপোনালোকে পাৰ ডে 750 रुपीस কে লাভ কৰিব পাৰিব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আহি পৰিছে এটা সুযোগ আহি পৰিছে। আপোনালোকে এইখিনি সুযোগ লাভ কৰিবলৈ হলে আপুনি এপ্লাই কৰিব লাগিব 11 জানুৱাৰী 2025 ৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব। সো কথাটো হৈছে গুৱাহাটী হাই কোৰ্টৰ ৰিক্ৰুটমেন্ট ওলাইছে 2025 ত। ৰিক্ৰুটমেন্টটো ওলাইছে সো ফাৰ অৰ্থাৎ ড্ৰাইভাৰৰ পোষ্ট ওলাইছে ঠিক আছে। আৰু এয়াৰ স্কেল অফ পে টু হৈছে ডেইলি ওয়েজ অফ ₹750 পাৰ ডে ঠিক আছে। আৰু আপুনি মিনিমাম এডুকেশনাল কোৱালিফিকেশন মেট্ৰিকুলেশন থাকিব লাগিব অৰ্থাৎ মেট্ৰিক পাস থাকিব লাগিব আৰু আপোনাৰ ভ্যালিড ড্ৰাইভিং লাইসেন্স থাকিব লাগিব। ইয়াত এপ্লাই কৰিবলৈ হলে ক্যান্ডিডেটস এজ মাস্ট বি ম্যাক্সিমাম 40 ইয়ার্স এজ অন ডেট অফ এপ্লিকেশন ঠিক আছে। 40 বছৰ বয়সলৈ আপুনি এপ্লাই কৰিব পাৰিব কিন্তু STP और STPH সকলৰ বাবে 5 বছৰৰ ৰিলেক্সেশন আছে। OBC সকলৰ বাবে 3 বছৰৰ SC সকলৰ বাবে 5 বছৰৰ আছে। PWBD ক্যান্ডিডেটৰ বাবে 10 বছৰৰ এজ ৰিলেক্সেশন আছে। ইয়াৰ উপৰিও আপোনালোকৰ কিন্তু ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন থাকিব লাগিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা মোৰ এইটো ভিডিও চোৱাৰ পাছত আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপশন বক্সত যাব তাত আপোনালোকে ইয়াত এপ্লাই কৰাৰ অনলাইন লিংক লাভ কৰিব। অনলাইন লিংকৰ লগত আপোনালোকে অফিচিয়েল নোটিফিকেশনৰ লিংক লাভ কৰিব। ফাৰ্স্ট আপোনালোকে অফিচিয়েল নোটিফিকেশনটো এবাৰ চাই ল'ব তাৰ পাছত আপোনালোকে ইন্টাৰেস্টেড হলে ইয়াত অনলাইন এপ্লিকেশনৰ যেটো লিংক প্ৰভাইড কৰি দিম তাৰ মাধ্যমে এপ্লাই কৰি ল'ব। কিন্তু 11 জানুৱাৰী 2025 ৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব। 27 ডিসেম্বৰ 2024 ৰ পৰা এপ্লাই প্ৰচেছটো আৰম্ভ হৈছে। এইখিনি হৈছে আজিৰ গুৰুত্বপূৰ্ণ আপডেট। আশা ৰাখিছো ভিডিওটো আপোনালোকৰ কামত আহিব। ধন্যবাদ।